নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 60% ছাত্ৰ-ছাত্ৰীসকলকো এইচএছ স্কুটি লাগিব নেকি? তোমালোকে কেনেকৈ প্ৰটেষ্ট কৰিব লাগিব নাইবা কেনেকৈ হাই কোৰ্টত কৰিব লাগিব এইচএছ স্কুটিৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব হাই কোৰ্টত এই সকলোবোৰ কথা তথ্য অনুসৰি আজিৰ এই ভিডিঅ'টো তোমালোকক জনাম গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল বাটনত প্ৰেছ কৰি ৰাখিবা যাতে এন ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিব পাৰা সো আজিৰ এই ভিডিঅ'টোত তোমালোকক জনাব বিচাৰিছো যে যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী পৰীক্ষাত 60% নম্বৰ লৈ উত্তীৰ্ণ হৈছে ছোৱালীসকলে বা ছাত্ৰীসকলে আৰু ল'ৰাসকলে বা ছাত্ৰসকলে 70% নম্বৰ লৈ উত্তীৰ্ণ হৈছা তেওঁলোকে তেনেকুৱা ছাত্ৰ-ছাত্ৰীক এইচএছ স্কুটিৰ বাবে আবেদন কেনেকৈ কৰিব লাগিব হাই কোৰ্টত বহুতো ছাত্ৰ-ছাত্ৰীয়ে যেনেকৈ আবেদন কৰি আছে প্ৰথমতে হল তোমালোকৰ বাবে যদি এই ভিডিঅ'টো প্ৰয়োজনীয় বুলি ভাবা তেন্তে ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো বন্ধুবৰ্গত শ্বেয়াৰ কৰি লোৱা যাতে তোমালোকৰ বন্ধু-বান্ধৱী গম পাই যায় প্ৰথমতে তোমালোকে যিকোনো এখন এজন এডভোকেটৰৰ সহায় লৈ তোমালোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কিমান পাৰ্চেন্ট নম্বৰ পাইছা মাৰ্কশ্বিটখনৰ নম্বৰখিনি তাত পাছত তোমালোকৰ স্কুলৰ নাম আৰু তোমালোকে কি কাৰণত এপ্লাই কৰিব বিচাৰিছা কিহৰ কাৰণে তোমালোকে আবেদন কৰিব বিচাৰিছা এই সকলোখিনি তথ্য এফিডেভিটখনত লিখি তোমালোকে সিগনেচাৰ সহ তোমালোকে হাই কোৰ্টত জমা দিব লাগিব অৰ্থাৎ মই ক'ব বিচাৰিছো যে তোমালোকে প্ৰথমতে হাই কোৰ্টত গৈ এজন উকিলৰ লগত সেই প্ৰব্লেমটো শ্বেয়াৰ কৰি অৰ্থাৎ ক'ব লাগিব আৰু তেওঁলোকে যেনেদৰে ক'ব তোমালোকক তেনেকৈ কৰিলেহে তোমালোকে হয়তো এই আবেদনখন কৰিব পাৰিবা সেই আবেদনখনৰ বাবে প্ৰথমতে এজন এডভোকেটৰক লগ ধৰি তোমালোকে এখন আবেদন প্ৰস্তুত কৰিব লাগিব তোমালোকক সহায়ৰ বাবে কেনেদৰে প্ৰস্তুত কৰিবা তাত তোমালোকে নিজৰ নাম কিহৰ বাবে আবেদন কৰিব বিচাৰিছা আৰু তোমালোকে 60%তে যে স্কুটি লাগে সেই বিষয়ে ভালদৰে লিখি এই এফিডেভিটখনত তোমালোকে সকলোখিনি কথা তথ্য উল্লেখ কৰিব লাগিব এই এফিডেভিটখন বনাওঁতে এজন এডভোকেটৰৰ সহায় ল'ব লাগিব যাতে কোনোমতে ভুল নহয় আৰু তাত তোমালোকে তোমালোকৰ নাম স্কুলৰ নাম ৰেজিষ্ট্ৰেচন নম্বৰ এডমিট ৰুল আৰু নং এই সকলোখিনি গোটেই কথা এখন এফিডেভিটখনত উল্লেখ কৰিব লাগিব লগতে তোমালোকে কোনখিনি ঠাইৰ পৰা পঢ়িছা এই সকলোখিনি তোমালোকে লিখিব লাগিব আৰু তোমালোকৰ যিটো ইমেইল আইডি নাম মোবাইল নাম্বাৰ এই সকলোবোৰ এই এফিডেভিটখনত প্ৰস্তুত কৰি হাই কোৰ্টত জমা দিব লাগিব আৰু এইটো তোমালোকে এজন এডভোকেটৰৰ সহায় লৈ চহী দি হাই কোৰ্টত জমা দিব লাগিব আৰু এনেধৰণে তোমালোকে যদি কৰা জমা দিলে হাই কোৰ্টত হয়তো এনেধৰণে এফিডেভিট বনাই হয়তো তোমালোকে হাই কোৰ্টত দিলে ছাত্ৰীসকলে 60% আৰু ছাত্ৰসকলে 75%ৰ স্কুটি লাভ কৰিবলৈ সম্ভাৱনা আছে সমৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো আপডেটখিনি ইমানে আছিল যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰিবা আৰু যদি এইটো চেনেলটোৰ প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ